ৰূপৈঘাটৰ হাতীপুখুৰী মাৰ্কাজ একাডেমী ইংলিছ স্কুলত শিশু দিৱস উদযাপন। পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিনত এই শিশু দিৱস পালন কৰা হয়। সমগ্ৰ দেশৰ লগতে সংগতি ৰাখি আজি 14 নৱেম্বৰ দিনটোত হাতীপুখুৰী মাৰ্কাজ একাডেমীত উলহ মালহেৰে পালন কৰা হয় শিশু দিৱস। বিভিন্ন কাৰ্যসূচীৰে এই শিশু দিৱস পালন কৰা দেখা যায়। ছাত্ৰ ছাত্ৰীসকলৰ মাজত ৰচনা, বক্তৃতা, গজল, গীত আদিৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। বিদ্যালয়খনে উক্ত প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় বিজয়ী ছাত্ৰ ছাত্ৰীক পুৰস্কৃত কৰে। পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিন উপলক্ষে ছাত্ৰ ছাত্ৰীৰ মাজত মিঠাই বিতৰণ কৰা হয়। দেশৰ প্ৰতিগৰাকী শিশু যাতে বিদ্যমান আৰু সুনাগৰিক হয় তাকে কামনা কৰে অধ্যক্ষ মহোদয়ে। উক্ত অনুষ্ঠানত উপস্থিত থকা সমাজৰ বহুতো গণ্যমান্য ব্যক্তি ও পৰিচালনা সমিতিৰ সভাপতি প্ৰাক্তন জিলা পৰিষদৰ সদস্য সাইফুল ইছলাম। শিশু শ্ৰমিক বন্ধ কৰিব, শিশুসকলক শিশু অধিকাৰৰ পৰা বঞ্চিত কৰিব নালাগে, সমাজৰ সচেতন ৰাইজ আগভাগ ল'ব লাগে, শিশুসকলৰ শিক্ষা ও স্বাস্থ্যৰ ক্ষেত্ৰত যতন ল'ব লাগে। শ্ৰমিকটো আমাৰ সমাজৰ এটা ডাঙৰ ব্যাধি হৈ ৰৈ আছে। বিশেষকৈ আমাৰ এই সংখ্যালঘু অধ্যুষিত অঞ্চলত আমাৰ শিশুসকলক দেখা যায় যে কম বয়সতে অভিভাৱকসকলে কামত লগাই, মানে 2 পইচা উপাৰ্জনৰ কাৰণে কামত লগাই দিয়ে, আৰু এইটো এটা ডাঙৰ সমস্যা আমাৰ গাঁৱত চলি আছে। এই সম্বন্ধে আমি আমাৰ বিদ্যালয়ৰ অনুষ্ঠানৰ যোগেদি আমি গাৰ্জেনৰ মাজত সচেতনতা সৃষ্টি কৰোঁ। কেতিয়াবা আমি ছাত্ৰসকলক লৈ গ'লে আমি চাইল্ড লেবাৰ ডেৰ দিনাখন আমি সচেতনতা সৃষ্টি কৰিবলৈ আমি ৰাস্তাত ওলাই যাওঁ আৰু ৰাইজৰ মাজত সচেতনতা সৃষ্টি কৰোঁ। আৰু আমাৰ যেতিয়া গাৰ্জেনৰ অভিভাৱকসকলৰ মিটিং হয় বা অভিভাৱক সভা হয়, এই সভাত আমি এই সম্বন্ধে যথেষ্ট আলোচনা কৰোঁ, যাতে নিজৰ ছাত্ৰ সন্তানসকলক তেওঁলোকে কমপক্ষে 14 বছৰ বয়স হ'লে যে বিনামূলীয়া যিটো শিক্ষা আছে সেই শিক্ষাৰ কাৰণে দিয়ে। আৰু এয়ে আমাৰ শেষ নহয়, আমি আমাৰ অঞ্চলত ঘৰে ঘৰে গৈ পেলাই যেতিয়া আমাৰ নতুন ছেশ্যনবিলাক আৰম্ভ হৈ থাকে, আমি প্ৰত্যেকটো ঘৰত গৈ পেলাই অভিভাৱকসকলক লগ ধৰোঁ আৰু তেখেতসকলক শিক্ষাৰ গুৰুত্ব সম্বন্ধে আমি অৱগত কৰাওঁ। আৰু সেই হিচাপে দেখা গৈছে যে আমাৰ এই স্কুলৰ আহে পাহে এই শিশু শ্ৰমিকৰ সংখ্যা একেবাৰে কমি গৈছে, নাই বুলিলে ক'ব পাৰোঁ। তথাপিও 2-1টা পৰিয়ালত দেখা গৈছে আছে। গতিকে আমি আমাৰ এই অনুষ্ঠানৰ যোগেদি অকল আধুনিক শিক্ষাৰ প্ৰদান কৰা নাই, আমি আমাৰ অঞ্চলত যাতে কোনো শিশু শ্ৰমিক নাথাকে তাৰ কাৰণে আমি চেষ্টা আৰু যত্ন কৰি আছোঁ। আৰু এই সম্বন্ধত আমি ৰাইজৰ লগত যোগাযোগ কৰি আছোঁ, অভিভাৱকক যোগাযোগ কৰি আছোঁ, যাতে আমাৰ অঞ্চলত এই শিশু শ্ৰমিকৰ সংখ্যা আৰু একেবাৰে নাইকিয়া হৈ যায়, তাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰি আছোঁ। এই দিনটোৰ তাৎপৰ্য মহান। আমাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মিষ্টাৰ জৱাহৰলাল নেহৰু তেখেতৰ জন্মদিনৰ লগত সংগতি ৰাখি এই চিলড্ৰেন ডে অৰ্থাৎ শিশু দিৱস উদযাপন কৰি অহা হৈছে। কিন্তু তেখেতৰ মৃত্যুৰ পিছৰ পৰাই গোটেই ভাৰতবৰ্ষত আজিৰ দিনটো শিশু দিৱস হিচাপে পালন কৰি অহা হৈছে। তেখেতে শিশুসকলক খুব ভাল পাইছিল, শিশুসকলক বৰ মৰম কৰিছিল, আৰু শিশুসকলৰ উন্নতিৰ কাৰণে তেখেতে কিতাপো লিখিছিল, তেখেতে বহুত চেষ্টা কৰিছিল, আৰু শিশুসকলৰ কাৰণে তেখেতে বিভিন্ন ধৰণৰ আঁচনিও হাতত লৈছিল। গতিকে তেখেতে এই শিশুক ভাল পোৱা যি মৰম, এই মৰমৰ কাৰণেই তেখেতৰ জন্ম তাৰিখটো আমি গোটেই ভাৰতবৰ্ষত আজি এই শিশু দিৱস হিচাপে পালন কৰি আহিছোঁ। এয়ে হ'ল মানে আমাৰ শিশু দিৱসৰ মুখ্য উদ্দেশ্য আৰু তাৎপৰ্য। দেখা গৈছে আজিকালিও বৰ্তমান বিশেষকৈ সংখ্যালঘু অঞ্চলসমূহত আপোনাৰ শিশুক আপোনাৰ শ্ৰমিক হিচাপে কামত লগাই, এই সম্পৰ্কে আপোনালোকে কিবা এৱাৰনেছৰ ব্যৱস্থা কৰিব? শিশু শ্ৰমিকৰ আমি ঘূৰ বিৰোধী। আমি এইটো আজিৰ পৰা নহয়, মোৰ জীৱনত মই সংখ্যালঘু ছাত্ৰ ইউনিয়ন কৰিছিলোঁ। সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ মই গোটেই অসমৰ সাধাৰণ সম্পাদকৰ দায়িত্ব মই পালন কৰিছিলোঁ। বিভিন্ন ধৰণৰ ক্লাবৰ লগত মই জড়িত আছিলোঁ, NGOৰ লগত জড়িত আছিলোঁ। মই সেই সময়ৰ পৰা আৰু আমাৰ এই স্কুলৰ SMCৰ ফালৰ পৰা আমি বিৰোধিতা কৰি আহিছোঁ। শিশু শ্ৰমিক ব্যৱহাৰ কৰিব নালাগে। সমাজত য'তে মিটিং হয় আমি য'তেই যাওঁ, য'তেই আমি চান্স পাওঁ মানুহক বুজাবলৈ চেষ্টা কৰি আহিছোঁ, আৰু বৰ্তমানলৈকে আমি সেইখিনি কথা বুজাই আছোঁ। যিসকলে শিশু শ্ৰমিক ব্যৱহাৰ কৰি আছে তেওঁলোকক কঠোৰৰ পৰা কঠোৰ এটা শাস্তি দিব লাগে, আৰু আমাৰ শিশুসকলক এই কষ্টৰ পৰা মুক্ত কৰি তেওঁলোকক বিনামূলীয়া যি চৰকাৰী শিক্ষা, সেই শিক্ষাটো তেওঁলোকক গ্ৰহণ কৰাৰ আমি সুযোগ কৰি দিব লাগে।